হাই নমস্কাৰ স্বাগতম জনাইছোঁ মই নতুন ভিডিঅ'লৈ আৰু এইটো ভিডিঅ' আছিলে মোৰ বিয়াৰ কেই সপ্তাহ বুলি নকওঁ এসপ্তাহমানৰ পিছৰে ভিডিঅ' আৰু একদম ঘৰৰ ভিতৰত সোমা উশাহ নিশাহ বন্ধ হৈ গৈছিলে সকলোৱে মোক নতুন কইনাৰ কাৰণে চাব আহিছিলে আৰু মই একদম আজৰি পোৱা নাছিলোঁ আৰু এদিনাখন মোক এনেকৈ ওলাই লৈ আহিছিলে ঘৰৰ পৰা ফুৰিবলৈ মানে ফুৰিবলৈ নহয় হাঁহি আছে ফুৰিবলৈ বুলি কোৱা কাৰণে ভিডিঅ'ত একচুৱেলি এটা বস্তু কিনিব লগা আছে সেইকাৰণে আমি ৰঙিয়ালৈ আহিছিলোঁ লগতে মোকো লৈ আহিছিলে আৰু কিবা খাব মন যায় আছিলে বাহিৰৰ বস্তু বলকচোন ভিডিঅ'ত আৰম্ভ কৰোঁ আৰু ৰঙিয়া আমি পাই গ'লোঁ ইয়াতে ল'ব লগা আছে এখন আমাৰ ডাইনিং টেবুল পাকঘৰৰ কাৰণে সৰু ডাইনিং টেবুল 4জনীয়া গতিকে ইয়াতে আমি চালোঁ আৰু ভাল লাগিলে সেইকাৰণে বেছি ঘূৰি নাথাকিলোঁ গধূলি হৈ আহিছে আৰু এইখন ডাইনিং আমি লৈ ল'লোঁ আৰু মানুহকেইজনে ধুনীয়াকৈ আমাক গাড়ীত উঠাই দিছে ডাইনিংখন আৰু এইফালে যাবলৈ ওলাওঁতে দেখিলোঁ ৰাস্তাত পানীপুৰি পানীপুৰি দেখি মই জিভাৰ পানী ৰখাব নোৱাৰিলোঁ তাৰপিছত কৈছে যে মানুহজনে ধুনীয়া টেষ্টি বনায় তো বহুত কেইটা পানীপুৰি খালোঁ সঁচাকৈ ইমান ধুনীয়া লাগিছে আৰু খাব মনে গৈছিলে তথাপিও কণ্ট্ৰল কৰি গুচি আহিলোঁ ঘৰলৈ বুলি আৰু আহোঁতে আমি পূৰা ঈদৰ টাইম আহিছিলে ঈদলৈকে বেছি দিন আছিলে গতিকে ৰাস্তা ঘাটবিলাক ধুনীয়াকৈ সজাইছে আৰু আমি পূৰা গান লগাই ফূৰ্তি কৰি আহি আছিলোঁ আৰু অৱশেষত আহিল সেই দিনটো যিটো দিনত তেওঁৰ ছুটি শেষ হৈছিলে আৰু যাব লাগিব নিজৰ কৰ্মস্থলীলৈ কৰ্মক্ষেত্ৰৰ কাৰণে যিহেতু মেঘালয়ত মোৰ একদম মুড অফ হৈ গৈছিলে আৰু সিও কান্দি আছিলে মনে মোৰো মানে চকু পানী ৰখাব নোৱাৰিলোঁ আৰু সেইখন মোক পেকিং কৰিব দিছিলে কিন্তু মই নোৱাৰিলোঁ পেকিং কৰিব তাৰপিছত সি নিজে পেকিং কৰিলে নিজৰ ড্ৰেছ পাতিবিলাক আৰু এনেদৰে মাত্ৰ 13 দিনৰ চিনাকি মোৰ এইখন ঘৰ এনেকুৱা লগা নাছিলে যে মই বেলেগ এখন ঘৰত আহিছোঁ গতিকে আমি দুজন যেতিয়া থাকোঁ আৰু নহয় গতিকে আজিৰ পৰা মোৰ আচল পৰীক্ষা আৰম্ভ হ'ব এইখন ঘৰত মই কেনেকৈ টাইম স্পেণ্ড কৰি মই নিজে ভাবি পোৱা নাই আৰু এনেকৈ দিছিলোঁ বিদায় হাঁহি মুখেৰে ভিডিঅ' দিছিল এইখিনিলৈকে যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।